ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি অথনিৰে পৰা তোক চিঞৰি আছো তই শুনা নাই? শুনিছো। তেনেহ'লে ইমান সময় কিয় লাগিল? তোক ফোন কৰিলো, কিমানবাৰ ফোন কৰিলো গম পাৱনে? এবাৰো ৰিচিভ নকৰিলি যে। কি ক'ম মই তোমাক? কি উত্তৰ দিম? একোৰে উত্তৰ নাই মোৰ ওচৰত। মই সকলো গম পাইছো। 3 লাখ টকা ঘটিবলৈ কিমান কষ্ট কৰিব লাগে তই জাননে? অথচ 1 ছেকেণ্ডত তই সেই 3 লাখ টকা শূন্যত পৰিণত কৰি দিলি। মোৰ কথা নুশুনাৰ পৰিণতি কি হ'ল তই গম পালি? তই এইবাৰৰ পৰা কোনো মাত নামাতিবি। যি হ'ল সেয়া আনৰ বাবে ঘটনা হ'ব পাৰে, মোৰ বাবে নহয়। তই কি কৰ, কেনেকৈ যোগাৰ কৰ মই নাজানো, কিন্তু অভয়ক তই গোটেইখিনি টকা ঘূৰাই দিব লাগিব। ঠিক আছে, মই ঘূৰাই দিম। মই নিজক বিক্ৰী কৰি হ'লেও টকাখিনি মই ঘূৰাই দিম। আৰু এটা কথা, আপোনাৰ মতেতো এইটো এটা ঘটনা নহয়, তাৰমানে এইটো মই ৰচা এটা কাহিনী। মানে টকাখিনি মই চুৰ কৰিছোঁ, হয়নে? দাদা, তয়ো চাগে তেনেকৈ ভাবিছ। চব বুজিছোঁ, মই চব বুজিছোঁ। আদি অভয়, যাবলৈ দে তাক। তাৰ এনেকুৱা নাটক মই বহুত দেখিছোঁ। অলপ পিছতে সি নিজে ঘৰলৈ ঘূৰি আহিব। চব নাটক তাৰ, এইবোৰ নাটক। দেউতা, ৰ'বাচোন, তুমি এতিয়া এনেকৈ কন্দা কটাখন নকৰিবা। সি খঙতহে ঘৰৰ পৰা ওলাই গৈছে, সোনকালে উভতি আহিব। কিন্তু এই ৰাতিখন এখেত গ'ল কলৈ? মা, আপুনিয়ে কওকচোন, এখেতেতো জানি বুজি টকাখিনি হেৰুওৱা নাছিলে হয়তো। আৰু আজিকালি প্ৰতিদিনে এনেকুৱা ঘটনা ঘটিয়ে থাকে। আজি এওঁৰ ক্ষেত্ৰত হ'ল, তথাপিও মই বুজিছোঁ, দেউতাৰে হয়তো খঙতে তাক যি টি শুনালে আৰু সি সহ্য কৰিব নোৱাৰি ঘৰ এৰি গুচি গ'ল। মই এখেতক বিচাৰি যাওঁ, নাজানো মনটো কিবা ভয় ভয় লাগি আছে। তুমি আকৌ ৰাতিখন কিয় যাবা? ৰ'বা, মই অভয়ক যাবলৈ কওঁ। তুমি একদম চিন্তা নকৰিবা। পইচাখিনি বেংকৰ পৰা ওলোৱাৰ দিনাই
পইচাখিনি চুৰ হোৱাৰ নাটক কৰিম বুলি ভাবিছিলোঁ আৰু এতিয়া পইচাখিনি সঁচাই চুৰ হ'ল নে আদিয়ে পইচাখিনি চুৰ হোৱাৰ নাটক কৰিছে? হঠাৎ যে এইবোৰ কি হৈ গ'ল? চব কিবা খেলি মেলি হৈ গ'ল। তাকেহে আপুনি কি ভাবে? পইচাখিনি সঁচাই চুৰ হৈছেনে? তাৰমানে তোমাৰ মতে কি আদি এইবোৰ নাটক কৰিছে? তোমাৰ মতে কি পইচাখিনি সি চুৰ কৰিছে? নহয় নহয়, মই সেইটো ক'ব বিচৰা নাই। কিন্তু কিন্তু কি? তুমি কি ক'ব বিচাৰিছা? ডাইৰেক্টলি কোৱা না। আদি এইবোৰ নাটক কৰিছে হয়নে? নহ'ব পাৰে। কিন্তু হ'বওতো পাৰে। একো ডাঙৰ কথা নহয়। তোমাৰ বাবে এইটো ডাঙৰ কথা নহ'ব পাৰে, কিন্তু তুমি যিটো ক'লা সেইটো মোৰ বাবে ডাঙৰ কথা। মোৰ ভাইটিক তুমি চুৰ সজাবলৈ তোমাৰ বেয়া নালাগিল? কি সাহসত তুমি মোৰ ভাইটিটোৰ ওপৰত এনেকুৱা অপবাদ জাপি দিলা? আপুনি মোক ক্ষমা কৰিব, মই এই সাহস কৰিব নালাগিছিল আৰু এনেকুৱা এষাৰ কথা কোৱাৰ মোৰ অলপো ইচ্ছা নাছিল। কিন্তু 3 লাখ টকা কম টকাওতো নহয়। বহুতৰ বাবে এইটো এটা সপোন। আপুনি কম কষ্ট কৰি এই পইচাখিনি জমা কৰিছিলনে? আপোনাৰ কষ্টৰ পইচাখিনি হঠাৎ নাইকিয়া হৈ গ'ল। সেইবাবে কথাবোৰ সেইটো দৃষ্টিৰে ভাবিলোঁ। আপুনি 1 মিনিটৰ বাবে আদি আপোনাৰ ভাইটি নহয় বুলি ভাবকচোন। কিয়? কিয়? এবাৰ আপুনি আপোনাৰ পুলিচৰ মগজুৰে কথাবিলাক ভাবকচোন। তেতিয়া হয়তো আপুনি বুজিব মই কিয় তেনেকৈ ক'লোঁ। মোৰ মতে আদিয়ে সঁচা কথা কৈছে, কিন্তু সি কোৱা কথাখিনি সঁচা নহ'বওতো পাৰে। হ'বই। বৌ, তুমি চিন্তা কৰি নাথাকিবাচোন। দাদা সোনকালে ঘূৰি আহিব। ডাঙৰ দা গৈছে নহয় দাদাক বিচাৰি। যদি তেওঁক বিচাৰি নাপায়? বৌ, ইমান নিগেটিভকৈ কিয় ভাবা? মই কৈছোঁ নহয়, সৰুদা সোনকালে ঘূৰি আহিব। এইগৰাকীৰ চিন্তা আদিক লৈহে। এওঁৰ যে 3 লাখ টকা পানীত গ'ল তাৰ কোনো আফচোচ নাই। আদিহে আদি কেৱল। আদিয়ে যে দোকানখন এতিয়া খুলিব নোৱাৰিব, বিৰাট ভাল পাইছোঁ। আপুনি 1 মিনিটৰ বাবে আদি আপোনাৰ ভাইটি নহয় বুলি ভাবকচোন। কিয়? কিয়? এবাৰ আপুনি আপোনাৰ পুলিচৰ মগজুৰে কথাবিলাক ভাবকচোন। তেতিয়া হয়তো আপুনি বুজিব মই কিয় তেনেকৈ ক'লোঁ। মোৰ মতে আদিয়ে সঁচা কথা কৈছে, কিন্তু সি কোৱা কথাখিনি সঁচা নহ'বওতো পাৰে। হ'বই। হ'বই। অৰুন্ধতীয়ে বৰকৈ চিন্তা কৰি আছে। তই এবাৰ আদিক বিচাৰি যাচোন, ক'লৈ বা গ'ল সি। ৰ'বা, মই তাক চাই আহোঁগৈ ৰ'বা।
অৰুন্ধতীক বেছিকৈ চিন্তা কৰিবলৈ মানা কৰিবা। এইগৰাকীৰ আজিহে অৰুন্ধতীৰ প্ৰতি বৰ মৰম জাগিছে। হা তুমি কিবা কৈছিলা? হা নাই মা, একো কোৱা নাই। কিনো ক'ম, ঘটনাটোৱে মুখৰ মাতে নাইকিয়া কৰি পেলালে। কি যে হৈ গ'ল নহয় হঠাৎ। বেচেৰাটোৱে কিবা এটা কৰিবলৈ মন মেলিছিলহে, তাকো ভগৱানে হ'বলৈ নিদিলে। বৰ দুখ লাগে আদিৰ ভাগ্যখনৰ কথা ভাবি। শিৱা এতিয়া ক'ত আছেগৈ? এইগৰাকীৰ চিন্তা আদিক লৈহে। এওঁৰ যে 3 লাখ টকা পানীত গ'ল তাৰ কোনো আফচোচ নাই। আদিহে আদি কেৱল। আদিয়ে যে দোকানখন এতিয়া খুলিব নোৱাৰিব, বিৰাট ভাল পাইছোঁ। তথাপিও লোকচানটো কিন্তু আমাৰহে হ'ল। বৌ, তুমি চিন্তা কৰি নাথাকিবাচোন। দাদা সোনকালে ঘূৰি আহিব। ডাঙৰ দা গৈছে নহয় দাদাক বিচাৰি। যদি তেওঁক বিচাৰি নাপায়? বৌ, ইমান নিগেটিভকৈ কিয় ভাবা? মই কৈছো নহয়, সৰু দা সোনকালে ঘূৰি আহিব। মোৰ কিন্তু এটা কথাত পুৰা সন্দেহ হৈছে। আৰু কেৱল মোৰে নহয়, ঋষিও একেটা কথাকে কৈছে। কি কৈছে সি? আদিদাৰ হাতৰ পৰা পইচা যোনে চুৰ কৰিছে, সি কিন্তু আমাৰ অচিনাকি চুৰ নহয়। সি আমাৰ চিনাকি চুৰে। চিনাকি চোৰ? কিন্তু কোন? কোন নাজানো, কিন্তু চুৰটোৱে এই পইচাখিনিৰ বিষয়ে ভালদৰে জানিছিল। দাদা কেইটা বজাত কলৈ যাব, কি কৰিব, সেই সকলো খবৰ তাৰ হাতত আছিল। এইটো বেংকৰ সন্মুখত খেপ পিটি থকা চুৰ নহয়। যোনখিনি জাগাৰ পৰা পইচাখিনি চুৰ হৈছে, সেইখিনি জেগাত কোনো ধৰণৰ বেংক নাই। আৰু দাদাই বাইকখন ৰখাই ৰাস্তা ক্ৰছ কৰিব লওঁতে পইচাখিনি থপিয়াই লৈ গ'ল। কথাটো তুমি ঠিকেই ভাবিছা। বৌ, তোমাৰ কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি? ৰিমলি, তোমাৰ কথাবোৰ শুনি এজনৰ ওপৰতে সন্দেহ হয়, কিন্তু সেই নামটো মই ল'ব নোৱাৰো। বৌ, কি হ'ল? তোমাৰ কাৰ ওপৰত সন্দেহ হৈছে? কাৰ ওপৰত সন্দেহ হ'ব? তুমিয়ে কোৱা। সকলোবোৰচোন নিজৰে মানুহ। সেইটোতো হয়। পইচাখিনি কিবা কৰি ঘূৰাই পালে হয় আৰু। তাকেই প্ৰাৰ্থনা কৰিছো। আপুনি 1 মিনিটৰ বাবে আদি আপোনাৰ ভাইটি নহয় বুলি ভাবকচোন। কিয়? কিয়? এবাৰ আপুনি আপোনাৰ পুলিচৰ মগজুৰে কথাবিলাক ভাবকচোন। তেতিয়া হয়তো আপুনি বুজিব মই কিয় তেনেকৈ ক'লোঁ। মোৰ মতে আদিয়ে সঁচা কথা কৈছে, কিন্তু সি কোৱা কথাখিনি সঁচা নহ'বওতো পাৰে। অনন্যাই ঠিকেই কৈছে। 3 লাখ টকা এতিয়া আদিৰ বাবে বহুত বেছি টকা। সেইখন নাটক এখন কৰি সি মোৰ পৰা পইচাটো আদায় কৰিব বিচৰা নাইতো। কিন্তু এনেকুৱা কাম সি কৰিব জানো? কৰিবওতো পাৰে। এনেকুৱা কিমান কেছ থানালৈ ডেইলি আহি থাকে।
দেউতা টকা যেনেকৈ হেৰাইছে তেনেকৈতো এদিন ঘূৰিও আহিব কিন্তু আদি তেখেত যদি হেৰাই যায় তেন্তে আকৌ জানো ঘূৰি আহিব কিয় ঘূৰি নাহিব তাৰ পেটত যেতিয়া ভোক লাগিব তেতিয়া সি এইখন ঘৰলৈ নিশ্চয় ঘূৰি আহিব বাপেকৰ ফ্ৰী হোটেলখন এৰি সি কলৈ যাব বুলি ভাবিছা আৰু এটা কথা মোৰ কথাখিনি শুনি যদি সি ক'ৰবাত ছুইচাইড কৰিবলৈ গৈছে বুলি ভাবিছা তেনেহ'লে ভুল ভাবিছা অনন্যাই ঠিকেই কৈছে 3 লাখ টকা এতিয়া আদিৰ বাবে বহুত বেছি টকা এইখন নাটক এখন কৰি সি মোৰ পৰা পইচাটো আদায় কৰিব বিচৰা নাইতো কিন্তু এনেকুৱা কাম সি কৰিব জানো কৰিবতো পাৰে এনেকুৱা কিমান কেছ থানালৈ ডেইলি আহি থাকে দেউতা টকা যেনেকৈ হেৰাইছে তেনেকৈতো এদিন ঘূৰিও আহিব কিন্তু আদি তেখেত যদি হেৰাই যায় তেন্তে আকৌ জানো ঘূৰি আহিব কিয় ঘূৰি নাহিব তাৰ পেটত যেতিয়া ভোক লাগিব তেতিয়া সি এইখন ঘৰলৈ নিশ্চয় ঘূৰি আহিব বাপেকৰ ফ্ৰী হোটেলখন এৰি সি কলৈ যাব বুলি ভাবিছা আৰু এটা কথা মোৰ কথাখিনি শুনি যদি সি ক'ৰবাত ছুইচাইড কৰিবলৈ গৈছে বুলি ভাবিছা তেনেহ'লে ভুল ভাবিছা ইমানখিনি চিন্তা কৰিব পৰা শক্তি তাৰ থকা হ'লে সি কেতিয়াবাই এই পৃথিৱীৰ পৰা নোহোৱা হ'লহেঁতেন সেইবোৰ আপুনি কি কৈছে দেউতা এই সময়ত আপুনি মোক সাহস দিবহে লাগিছিল আৰু আপুনি ছুইচাইড কৰাৰ কথা কৈছে মই যি কৈছো ভাবি চিতি কৈছো আৰু তোমাৰ দৰে সাহসী ছোৱালী এজনীক সাহসৰ কি প্ৰয়োজন মোৰ মাথো এটাই কথা ঘটনা যিয়েই নহওক লাগিলে তাৰ বাবে দায়ী কিন্তু তোমাৰ মৰমৰ আদি দেউতা কিয় তেনেকৈ আপুনি ক'লে ইয়াত আদি কেনেকৈ দোষী হ'ল আপুনি মোক কওকচোন এতিয়া মই তোমাৰ লগত এইবোৰ কথা পাতিব নোৱাৰো মোৰ ইচ্ছাও নাই মোৰ চিধা কথা এনিহাও আদিয়ে এই হেৰুৱা পইচাকেইটা অভয়ক ঘূৰাই দিব লাগিব কিন্তু দেউতা আদি ইমান টকা ক'ৰ পৰা কেনেকৈ ঘূৰাই দিব ক'ৰ পৰা দিয়ে মই নাজানো কিন্তু সি এই পইচা ঘূৰাই দিবই লাগিব আৰু তুমি যদি জানাই সি নোৱাৰে তেনেহ'লে তুমি নিদিয়া কিয় তোমাৰ বাবেতো এইটো সাধাৰণ কথা আৰু আদিৰ কাৰণে তুমি এই সামান্য কামটো কৰিব নোৱাৰানে আদিৰ বাবে ইমানখিনি নহয় বহুত কিবা কিবি কৰিব পাৰোঁ দেউতা কিন্তু আপুনি কোৱাৰ দৰে সেই 3 লাখ টকা সাধাৰণ কথা নহয় দেউতা সাধাৰণ কথা যদি নহয় তেনেহ'লে ইমানখিনি টকা তুমি অভয়ৰ পৰা তাক ল'বলৈ কিয় দিলা বাধা কিয় নিদিলা যদি মই তেখেতক বাধা দিলো হয় তেন্তে আপুনি তাৰো কিবা আন বেলেগ অৰ্থ উলিয়াই ল'লে হয় আপোনাৰ প্ৰব্লেম আন কাৰোবাক লৈ নহয় দেউতা আপোনাৰ প্ৰব্লেম মোক লৈ নহয় জানো আপোনাক 3 লাখ টকা লাগে নহয় ঠিক আছে মই ঘূৰাম সেই 3 লাখ টকা নেজানো ক'ৰ পৰা ঘূৰাম কিন্তু ঘূৰাম তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন